মেট্ৰিক বুলিলেই মানুহৰ মনত অত্যন্ত হেঁপাহ। সাধাৰণতে সকলো পৰীক্ষাৰ্থীয়ে সকলো পৰীক্ষা খুব কষ্ট কৰে দিয়ে যদিও মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত মানুহৰ হেঁপাহ উদ্যম্য কিন্তু সুকীয়া। মেট্ৰিক পৰীক্ষা বুলিলেই পৰীক্ষাই হওক বা ফলাফলৰ কাৰণেই হওক সকলোৱে আশাৰে বাট চাই থাকে। মেট্ৰিক 2025 সলনি হ'ল মেট্ৰিক পৰীক্ষাৰ নিয়ম। এইবাৰ নতুন পদ্ধতিত অনুষ্ঠিত হ'ব SSLC 2025। হয়, সময় পৰিৱৰ্তনৰ লগে লগে আমাৰ পৰীক্ষাসমূহৰ নীতি নিয়ম বা পদ্ধতিও কিছু সাল সলনি কৰিবলগীয়া হৈছে। এইবাৰ মেট্ৰিক পৰীক্ষা 2025ও তাৰেই ফলশ্ৰুতিত নতুন পদ্ধতিত অনুষ্ঠিত হ'ব। আমি এই ভিডিঅ'টোত আলোচনা কৰিম এইবাৰ মেট্ৰিক পৰীক্ষাৰ নিয়মসমূহ তথা SOPসমূহ, কি বস্তু নিব লাগিব পৰীক্ষাত, কেনেদৰে বহিব লাগিব বা কি কৰিব লাগিব, নতুন নিয়ম কি আহিছে। আপোনালোকে সকলো চাই থাকক, আমি প্ৰথমৰ পৰা শেষলৈকে সকলো কথা বুজাম। যদি আপোনালোকে নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহিছোঁ মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত টাইম টেবুল। মই ইয়াত টাইম টেবুল মানে শিক্ষাৰ্থীসকলৰ কাৰণে কৈছোঁ, কিয়নো আজি 13 তাৰিখ, কাইলৈ 14 আৰু পৰহিলে 15 তাৰিখ। 15 তাৰিখে তেওঁলোকে পৰীক্ষা হলত বহিবগৈ লাগিব। আৰু এইকেইদিনৰ সময়খিনিত টাইম টেবুল তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকে নিজকে কিদৰে প্ৰস্তুতি চলাব লাগিব, তাৰে এটা মই ক্লিপ প্ৰস্তুত কৰিছিলোঁ। এতিয়া প্ৰথম লিখিছিলোঁ মই 8 AM to 12:30 PM, মানে পৰীক্ষাৰ্থীসকল পৰীক্ষা হলত ৰাতিপুৱাৰ 8টাৰ পৰা, মানে ঘৰৰ পৰা ওলাই যাব লাগিব 8টাত, 8টাৰ পৰা 12:30 যিসকল ঘৰৰ ওচৰতে বা কিছু সংখ্যক অলপ দূৰসকল 1টা বজালৈকে থাকিব লাগিব। যিহেতু তেওঁলোকে ৰাতিপুৱাৰ 8টাৰ পৰা 1টা বজালৈকে থাকিব লাগিব, গতিকে এই সময়ছোৱাত তেওঁলোকে কি কৰিব লাগিব। যিহেতু তেওঁলোকে স্কুল বন্ধ হোৱাৰ পৰা প্ৰায় এমাহ বা 1.5 মাহ সময় ঘৰতে আছিলে, গতিকে তেওঁলোকে কি হৈছিলে, ঘৰত থকা সময়খিনি উঠা অলপ কিছু সংখ্যক দেৰি হ'ব পাৰে, বা তেওঁলোকে গা ধোৱা, শৌচ প্ৰস্ৰাৱ কৰা আদি কাৰ্যসমূহ তেওঁলোকৰ বেলেগ বেলেগ আছিলে। গতিকে এই যি দুদিন আছে, তেওঁলোকে এই দুদিনত তেওঁলোকৰ নিৰ্ধাৰিত সময়ত উঠি, মানে 5টা বা 6টা বজাত উঠি তেওঁলোকে গা পা ধুই তেওঁলোকে এটা অভ্যাসলৈ পৰিণত কৰিব লাগিব। সেইটো কৰিলে কি হ'ব বা নকৰিলে কি হ'ব, সেইটো কৰিলে কি হ'ব, তেওঁলোকে পৰীক্ষাগৃহত গৈ পেলাই তেওঁলোকে বা পৰীক্ষাৰ দিনা গৈ তেওঁলোকৰ মানে সোনকাল বা লৰালৰি নহ'ব, আৰু লগতে পৰীক্ষাগৃহত গৈ তেওঁলোকৰ কি হ'ব, কিছু সংখ্যক টোপনিয়ে থকা এটা মানে অভ্যাস আছে, যে তেওঁলোকে মানে কি হয়, সোনকালে বা দেৰিকৈ শুই উঠিব, শুই উঠাৰ সময়তো তেওঁলোকৰ দেৰি হোৱাৰ কাৰণে পৰীক্ষাৰ সময়ত গৈ পেলাই তেওঁলোকে শুই থাকে। গতিকে তেওঁলোকে একদিন যাতে অভ্যাস কৰে, এটা 10টাত শুৱে আৰু ৰাতিপুৱা 4টা বা 5টাত উঠি তেওঁলোকে শৌচ প্ৰস্ৰাৱ কৰি তেওঁলোকৰ কিছু পাতলীয়া আহাৰ খোৱা কৰি পেলাই তেওঁলোকে পাৰিলে ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে তেওঁলোকে যিকোনো এখন পেপাৰ, টেষ্ট পেপাৰ লৈ পেলাই লিখা অভ্যাস কৰিব লাগে। সেইকাৰণে মই ফাৰ্ষ্ট পইণ্টটো লিখিছিলোঁ 8 AM to 12:30 PM। ইয়াৰ ছেকেণ্ড পইণ্টটো লিখা আছে ইটছ এণ্ড ড্ৰিংকছ। এই সময়ছোৱাত আমি যাতে আমাৰ পেট বেয়া নহয় বা শৰীৰৰ কোনো অসুখে দেখা নিদিয়ে, তাৰ কাৰণে আমি খোৱা আৰু শোৱা এই দুটা কথাৰ লগতে আমি খোৱাত গুৰুত্ব দিব লাগিব। ভাল খাব লাগিব। আমি যধে মধে যি টি বস্তু খাব নালাগে, যিবিলাক আমাৰ পেট বেয়া কৰিব পাৰে। সেইকাৰণে আমি খোৱাত গুৰুত্ব দিব লাগিব। লগতে এটা ৱেল শ্লিপ, ভালকৈ আমি শুব লাগিব। কাৰণ নুশুলে আমাৰ কি হ'ব পাৰে, বহুতো প্ৰব্লেম হ'ব পাৰে। নুশুলে আমাৰ গা বেয়া লাগিব পাৰে, পৰীক্ষাত গৈ পেলাই মূৰ বিষাব পাৰে। গতিকে খোৱাটোত আমি গুৰুত্ব দিব লাগিব। ইয়াৰ পাছৰ পইণ্টটোলৈ আহিছোঁ মেডিটেশ্যন কৰিলে কি হয়, মানে বহুতৰ কি হয়, প্ৰথম পৰীক্ষা দিবটো হাইস্কুলৰ তেওঁলোকৰ স্কুলীয়া জীৱনৰ প্ৰথমটো পৰীক্ষা, যিটো পৰীক্ষাৰ পাছত তেওঁলোকৰ কলেজৰ জীৱন আৰম্ভ হ'ব। গতিকে কিছু সংখ্যক ভয় লাগি থাকিব পাৰে। গতিকে যিসকলৰ ভয় লাগি থাকে, তেওঁলোকে মেডিটেশ্যন বা যিজন তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰে, সেই ভগৱানৰ নাম লৈ পেলাই তেওঁলোকে অকণ সময় মেডিটেশ্যন কৰিব পাৰে। ইয়াৰ পাছৰ পইণ্টটো লিখিছোঁ মই হেণ্ড ৰাইটিং। কিয়নো এইবাৰ পৰীক্ষাত বা যোৱাবাৰো ৰোলিং পেপাৰ ব্যৱস্থা কৰা হৈছিলে। আনচাৰ স্ক্ৰিপ্টখনত কি হ'ব, যি 45 মাৰ্কছ থাকিব, বাকী 45টো ৱেমাৰ থাকিব, তাত ৰাউণ্ড কৰিব লাগিব। বাকী 45 মাৰ্কছত তেওঁলোকে কি কৰিব লাগিব, হেণ্ড ৰাইটিঙৰ কাৰণে নতুনকৈ পেপাৰবিলাক কি আছে, ৰুল পেপাৰ আছে। গতিকে হাতৰ আখৰৰ কথা তেওঁলোকে কোনো ধুনীয়াকৈ লিখিব পাৰিব, কিন্তু ঘৰত অলপ লিখাটো প্ৰেক্টিচ কৰি থাকিব। 3 ঘণ্টা এখন পেপাৰ লৈ ল'ব, মই ইতিমধ্যে কৰিছিলোঁ, লৈ তেওঁলোকে লিখাৰ অভ্যাসটো কৰি থাকিব। ইয়াৰ পাছৰ পইণ্টলৈ আহিছোঁ। ইয়াৰ পাছৰ পইণ্টত লিখা আছিলে মই কিছুমান অবজেক্ট, তেওঁলোকে পৰীক্ষাত কি নিব পাৰিব আৰু কি নিব নোৱাৰিব।
ফাৰ্ষ্টে মই লিখিছিলোঁ যে তেওঁলোকে এটা ট্ৰেন্সপাৰেণ্ট বক্স লাগিব। যিবিলাক আমি জ্যামিতিক বক্স কিনো সেই বক্সবিলাকত নিব নোৱাৰিব, কাৰণ বহু সংখ্যাই কি কৰে তাতে বক্সবিলাকতে বিভিন্ন উপায় অৱলম্বন কৰি লিখি নিয়ে বা নকলৰ ব্যৱস্থা কৰে। গতিকে বক্সটো নিবলৈ নিদিয়ে। গতিকে তেওঁলোকে এটা ট্ৰেন্সপাৰেণ্ট বক্স নিব লাগিব, য'ত তেওঁলোকে নিব ব্লেক পেন বা ব্লু পেন নিব, পেঞ্চিল, ৰাবাৰ, স্কেল, কম্পাছ, আৰু এটা মেথছৰ বস্তু হয় প্ৰটেক্টৰ, তেওঁলোকে এইখিনি নিবই। লগতে তেওঁলোকৰ কিয়নো মুখত অকণমান পিয়াহ লাগিব পাৰে বা পানী খাবলৈ মন যাব পাৰে, গতিকে ট্ৰেন্সপাৰেণ্ট এটা ৱাটাৰ বটল লৈ যাব। আৰু যিখন তেওঁলোকে হাৰ্ডবৰ্ড নিব সেইখন তেওঁলোকৰ কি হ'ব লাগিব, ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব। আৰু লগতে তেওঁলোকক কি লাগিব, এডমিট কাৰ্ড আৰু ইয়াত আধাৰ কাৰ্ড লিখা আছে, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। সেই দুখন কাৰ্ডেই লাগে, তেওঁলোকে দুখন কাৰ্ডেই ভালকৈ লৈ যাব। লগতে যিসকলে আই কাৰ্ড পৰিধান কৰে তেওঁলোকে আই কাৰ্ড লৈ যাব আৰু প্ৰপাৰ ইউনিফৰ্ম পিন্ধি যাব। যিসকলৰ স্কুলত ইউনিফৰ্ম আছেই বা তেওঁলোকৰ এইটো ব্লেজাৰ বা চুৱেটাৰ আছে তেওঁলোকৰ কাৰণে ভালেই। আৰু যিসকলে ভাবিছে যে মই জেকেট পিন্ধি যাম, খুব বেছি মই ৰং বিৰং বা এনেকুৱা ব্যঞ্জন নিপিন্ধি পেলাই তেওঁলোকে মাৰ্জিতভাৱে ইউনিফৰ্ম পিন্ধিবলৈ হ'ল। ইয়াৰ পাছত আহিছোঁ ৰুলছ এণ্ড ৰেগুলেশ্যন। এতিয়া পৰীক্ষাৰ চেণ্টাৰৰ যিখিনি ৰুলছ বা ৰেগুলেশ্যন থাকিব তাৰ মতে কি হয়, তাততো আজিকালি চেকিং কৰে প্ৰায়বিলাক পৰীক্ষাতে, কাৰণ ল'ৰা ছোৱালীয়ে বিভিন্ন উপায় অৱলম্বন কৰি ইলেক্ট্ৰনিক্স মাধ্যমেই হওক বা বেলেগ বেলেগ পন্থা অৱলম্বন কৰে। গতিকে সেইসমূহৰ পৰা আঁতৰাবৰ কাৰণে কি কৰা হয়, আজিকালি পৰীক্ষা হলত চেকিং কৰা হয়। গতিকে এই চেকিং কৰাৰ সময়ত যাতে ভিৰ নহয় তাৰ কাৰণে কি কৰা হয়, গাৰ্জেনসমূহক অলপ দূৰত থাকিবলৈ দিয়া হয়, মাতে চেণ্টাৰৰ পৰা প্ৰায় 100 মিটাৰ আঁতৰত থাকিবলৈ কোৱা হয়। গতিকে তেওঁলোকে নিজেই পৰীক্ষা হললৈ আহিব লাগিব। আহি তেওঁলোকে কি হ'ব, পৰীক্ষা হলৰ বাহিৰত এখন বৰ্ড থাকিব, বৰ্ডখনত তেওঁলোকে কি থাকিব, তাতে ৰোল নাম্বাৰ ৱাইজ তেওঁলোকৰ ৰুম থাকিব। গতিকে তেওঁলোকে আহি পেলাই ৰুমটো চাই ল'ব। চোৱাৰ পাছত তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকক গাৰ্ডে থাকিব বা পৰীক্ষা হলৰ নিয়ন্ত্ৰকে তেওঁলোকক কি কৰিব, চেকিং কৰিব। চেকিং কৰাৰ পাছত তেওঁলোকক ভিতৰলৈ সোমাবলৈ দিয়া হ'ব। ভিতৰলৈ সোমাই তেওঁলোকে নিজৰ যোনটো ৰুমত পালে সেই ৰুমটো পৰীক্ষা হলত বিভিন্ন মানুহ পৰীক্ষা চেণ্টাৰৰ ভিতৰত বেলেগ বেলেগ মানুহ থাকিব। তেওঁলোকক সহায় কৰিবৰ কাৰণে তেওঁলোকে ক'ব যে মোৰ ৰুমটো বিচাৰি পোৱা নাই, এইফালে আছে, তেওঁলোকক দেখাই দিব, ৰুমটো চাব। তেওঁলোকক প্ৰপাৰ 8:30 বা 8:20 এনেকুৱা সোমাবলৈ দিব। তাৰপাছত তেওঁলোকে ৰুমে গৈ বহিব। তাৰপাছত তেওঁলোকৰ ফাৰ্ষ্ট OMR দিব, তাৰপৰা আনচাৰ স্ক্ৰিপ্ট দিব, আৰু খুব সম্ভৱ পৰীক্ষা আৰম্ভ হোৱাৰ 5 মিনিটমানৰ আগতে চাগে পেপাৰ দিবলৈ লিখিব নোৱাৰিব, কিন্তু 9টা বজাৰ লগে লগে তেওঁলোকে লিখিব পাৰিব। এতিয়া কথাটো আহিছোঁ যে আজিকালি এইবাৰ নতুনকৈ এটা পেটাৰ্ণৰ চিৰিজৰ ব্যৱস্থা কৰিছে ABCD। গতিকেলৈ ভালেই কৰিছে, কাৰণ প্ৰথম এনেও পৰীক্ষা হলত কোনো কাৰোবাৰ পৰা চাই পেলাই লিখিম বুলি নাযায়। যিসকলে পঢ়িছে ভালকৈ পঢ়িছে, তেওঁলোকে অধ্যয়ন কৰি আছে, তেওঁলোকৰ অধ্যয়ন অনুসৰি তেওঁলোকৰ ৰিজাল্ট হ'ব। গতিকে তেওঁলোকে নিশ্চয় ভালেই পাইছে, কিয়নো কোনো কাকো সুধিব নোৱাৰে, নিজৰ মতে নিজে লিখিব লাগিব। এতিয়া লিখিছিলোঁ সেইকাৰণে মই ৰিফিউজ ইলেক্ট্ৰনিক ডিভাইচ। কিছুমান ল'ৰা ছোৱালীয়ে হাতত ঘড়ী পিন্ধি যাব পাৰে ইলেক্ট্ৰনিক্সৰ, গতিকে তেওঁলোকে সেই ইলেক্ট্ৰনিক্স মাধ্যমৰ ঘড়ীসমূহ নিপিন্ধাই ভাল বা নিনিয়ে ভাল। আৰু যিসমূহ ইলেক্ট্ৰনিক্স মাধ্যম থাকে, কিছুমান বটলত কি থাকে, এনেকৈ টেম্পাৰেচাৰ ওলাই থকা বটল থাকে, গতিকে সেইবিলাক ৰিফিউজ কৰিব। আৰু ইয়াৰ পাছত লিখিছিলোঁ অবে এক্সামিনেশ্যন ৰুল। আৰু বাকী পৰীক্ষাৰ নিশকে কোৱাৰ দৰে তেওঁলোকে যিসমূহ উপায় অৱলম্বন বা ৰুল অৱলম্বন কৰিবলৈ কয় মানি চলিলে হ'ল। গতিকে ইমানে আছিলে। থেংক ইউ। যদি ভিডিঅ'টো ভাল হ'লে লাইক কৰিব, যদি নতুন চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।